নমস্কাৰ বন্ধুসকল, এতিয়া আমি গৈ আছোঁ আমাৰ ঘৰৰ সৰিয়হতলীলৈ। এই সৰিয়হতলীলৈ গৈ মই লিখা এটা আপোনালোকক কবিতা শুনাম। মেইন ৰাস্তাৰ পৰা অলপমান দূৰত্ব আছে আৰু খোজকাঢ়ি গৈ আছোঁ। এয়া চাওক, চৌদিশে হালধীয়া। আমাৰ সৰিয়হ দৰালৈ যোৱাৰ কাৰণ হ'ল মানুহে কৈ থাকে না, বেলেগৰ বেহাৰত ফটো উঠি দি আছে, কিবা দি আছে, পষ্ট দি আছে। গতিকে আজি সেয়েহে নিজৰ সৰিয়হতলীত গৈ আছোঁ। তাৰ লগতে চোৱাও নাই, বহুত দিন হ'ল নচোৱা। চাম কেনেকুৱা হ'ল। ইয়াৰ পৰা নহয়, আগৰ পৰা। আমাৰখিনি বেছি ভাল হোৱা নাই, সেউজীয়া হৈ আছে ন, ফুল নাই। ফুলটো ধৰিব আৰু লাহে লাহে। এইখিনি ধুনীয়া হৈছে একদম। বেহাৰ আৰু এইখিনি বেছি ফুল ফুলিছে, এইখিনি বেছি ফুল ফুলা নাই। কি কেছ না, এইখিনি বেছিকৈ ফুল ফুলিছে, সিফালে বেছি ফুলা নাই। আপোনালোকক যে সেইদিনাখন এই গছজোপা দেখুৱাইছিলোঁ দূৰৰ পৰা, সেই গছজোপাৰ ওচৰত আহিছোঁ আজি। এই দেখিছেনে, গছজোপা ওচৰতে আছে। নমস্কাৰ, আজি আপোনালোকক এটা কবিতা শুনাম। কবিতাটিৰ নাম হৈছে হালধীয়া। হালধীয়া। তোমাক ভাল পাওঁ বাবে মই আজিও ভাল পাওঁ হালধীয়াক। তুমি মোক ভাল নাপালেও, মোলৈ তোমাৰ মনত নপৰিলেও, প্ৰতিপল মনত পেলাম তোমাক। চাহ এৰাৰ আগমুহূৰ্তলৈ মনত পেলাম তোমাক। যিদিনা গুচি যাম মই, সিদিনা হয়তো কান্দিব খুজিও নোৱাৰিবা কান্দিব। কথা আছিল আমি খেতি কৰাৰ, কথা আছিল পথাৰৰ মাজত এটা চাংঘৰ সজাৰ, কথা আছিল ৰ'দত বহি ৰবাব টেঙা খোৱাৰ। দুয়ো আজৰি হ'লে চাংঘৰত বহি মনৰ কথা পতাৰ। কাহানিও ভবা নাছিলো তুমি আকাশৰ তৰা হবা বুলি। এতিয়াহে বুজিলো মই, আচলতে তুমি মোক ভাল পোৱা নাছিলা, ভাল পাইছিলা মোৰ উজ্জ্বল ভৱিষ্যতক। নমস্কাৰ।